বালিগুটে উদমাৰী ড্ৰাগছ পেডালাৰৰ দপদপনি এই মুহূৰ্তত দিবলৈ লৈছে কি বিগ ব্ৰেকিং নিউজ বালিগুটে উদমাৰী ড্ৰাগছ পেডালাৰৰ দপদপনি ৰাইজে দৌৰাই আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰী জুৰিয়া থানাৰ অন্তৰ্গত বালিগুটে উদমাৰী ড্ৰাগছ মাফিয়াক আৰক্ষীৰ লগতে ৰাইজে দৌৰাই তিনিখন বাইক আৰু CNG অটো জব্দ কৰিবলৈ সক্ষম হয় AS12G9330 নম্বৰৰ গ্লেমাৰ বাইক AS02T3969 নম্বৰৰ পালচাৰ বাইক AS12M8325 নম্বৰৰ ৰয়েল এনফিল্ড আৰু AS02DC7088 নম্বৰৰ CNG অটো জব্দ কৰে ধৃত শহীদুল ইছলাম আৰু শফিকুল ইছলামে বালিগুটে উদমাৰী গাঁৱত দীৰ্ঘদিনে ড্ৰাগছ সৰবৰাহ কৰি আহিছে ড্ৰাগছৰ ৰমৰমীয়া সৰবৰাহ কৰি বালিগুটে উদমাৰী গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল শহীদুল ইছলাম আৰু শফিকুল ইছলামে শহীদুল মাছ বেপাৰী মাছটো আমাৰ পুখুৰীৰ পৰা মাছ মাৰি চুৰ কৰি বেচিছে তাৰপাছত শহীদুলৰ ঘৰত গীত আছে ড্ৰাগছ বেপাৰী সিহঁতৰ ঘৰত তাৰমানে বাইক আৰু NG গাড়ী সিহঁতৰ ঘৰত পাইছোঁ আমাৰ আৰক্ষী থানা জুৰিয়া থানা আৰক্ষী পুলিচ বাহিনী আহি এইটো উঠাই লৈ গৈছে এতিয়া আপোনাৰ গাড়ীটো আমাৰ ৰাইজে ধৰি দি দিছোঁ কেইটা বাইক পাইছে তিনিটা বাইক হৈছে আৰু শহীদুল টমটম আৰু টমটম এটা জুৰিয়া পুলিচ জুৰিয়া থানাৰ আপোনালোক কি ৰাইজে লগত লৈ গৈ ধৰি উঠাই দি দিছে ষ্টাফ ৰিপৰ্টাৰ নগাঁও প্ৰতিদিন নিউজ ভাৰত।